নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ পুৱাৰ খবৰ হৈতে ষ্টুডিঅত মই মনিষা আইছো প্ৰথমটো খবৰলৈ আজিৰ পৰা দেশজুৰি কাৰ্যকৰী তিনি নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা 2023 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 কাৰ্যকৰী কৰা হৈছে বিলুপ্ত উপনিবেশিক শাসনকালৰ তিনি আইন বিলুপ্ত ইণ্ডিয়ান পিনেল কোড কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ ইণ্ডিয়ান এভিডেন্স এক্ট অফ হল বিলুপ্তি আৰু সংসদৰ শীতকালীন অধিৱেশনৰ গৃহীত হৈছিল এই আইন সকলোৰে বাবে সুলভ সহায়ক দক্ষ ন্যায় ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য এই মুহূৰ্তত সেই খবৰ জনাইছো এনি ভাৰত 24 দৰ্শকসকলক আজিৰ পৰা দেশজুৰি কাৰ্যকৰী হৈছে তিনি নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা 2023 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 কাৰ্যকৰী কৰা হৈছে বিলুপ্ত উপনিবেশিক শাসনকালৰ তিনি আইন আৰু বিলুপ্ত ইণ্ডিয়ান পিনেল কোড কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ ইণ্ডিয়ান এভিডেন্স এক্ট হল বিলুপ্ত সংসদৰ শীতকালীন অধিৱেশনৰ গৃহীত হৈছিল এই আইন সকলোৰে বাবে সুলভ সহায়ক দক্ষ ন্যায় ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য ৰাজ্যত বানৰ অবৰ্ণনীয় পৰিস্থিতি বানৰ কবলত ৰাজ্যৰ 12খন জিলা ক্ষতিগ্ৰস্ত 2,62,000 অধিক লোক বিগত 24 ঘণ্টাত মৃত্যু হৈছে দুজন লোকৰ বিপদ সীমাৰ ওপৰে বৈছে ব্ৰহ্মপুত্ৰকে ধৰি 5 নদীৰ পানী এই মুহূৰ্তত সেই খবৰ জনাই আছো ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত বানৰ অবৰ্ণনীয় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্ত এতিয়া বানৰ কবলত আৰু বানৰ কবলত ৰাজ্যৰ 12খনকৈ জিলা আৰু ক্ষতিগ্ৰস্ত হৈছে 2,62,000 অধিক লোক বিগত 24 ঘণ্টাত মৃত্যু হৈছে দুজন লোকৰ আৰু বিপদ সীমাৰ ওপৰে বৈছে ব্ৰহ্মপুত্ৰকে ধৰি 5 নদীৰ পানী যেটো ৰাজ্যত বানৰ অবৰ্ণনীয় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু কেইবাখনো জিলাত বানত ডুব গৈছে আৰু বান পৰিস্থিতিৰ সৃষ্টি হৈছে বানপানীৰ সৃষ্টি হৈছে বানৰ কবলত পৰিছে ৰাজ্যৰ প্ৰায় 12খনকৈ জিলা ক্ষতিগ্ৰস্ত হৈছে 2,62,000 অধিক লোক বিগত 24 ঘণ্টাত মৃত্যু হৈছে দুজন লোকৰ আৰু বিপদ সীমাৰ ওপৰে বৈছে ব্ৰহ্মপুত্ৰকে ধৰি 5 নদীৰ পানী নিশা আৰক্ষী থানাৰ সন্মুখত হুকহুকাই কান্দিছে এগৰাকী মহিলাই বিচাৰিছে ন্যায় 4টা বাসন্তই মিলি হত্যা কৰিলে এজন লোকক হাজোৰ বৰমপুৰত সংঘটিত হৈছে এই ঘটনা আৰু গ্ৰাহকৰ লগত এগৰাকী ব্যৱসায়ী সাধাৰণ তৰ্ক বিতৰ্কক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত এই খবৰ জনাই আছে নিশা আৰক্ষী থানাৰ সন্মুখত হুকহুকাই কান্দিছে এগৰাকী মহিলাই বিচাৰিছে ন্যায় 4টা বাসন্তই মিলি হত্যা কৰিলে এজন লোকক হাজোৰ বৰমপুৰত সংঘটিত হৈছে এই ঘটনা গ্ৰাহকৰ লগত এগৰাকী ব্যৱসায়ীয়ে সাধাৰণ তৰ্ক বিতৰ্কক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা সংঘটিত হয় মাৰপিটত আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱালে এজন লোকে এগৰাকী ব্যৱসায়ী গ্ৰাহকক সময়মতে ঘৰৰ বেৰৰ দৰ্জা দিব নোৱাৰাত সাধাৰণ কথাৰ তৰ্কাতৰ্কি হৈ থকাৰ সময়তে ব্যৱসায়ীজনৰ 3 পাখন পুত্ৰ ক্ৰমে আফজাল আলী তফজুল আলী ফকিৰুদ্দিন আহমেদ আৰু ব্যৱসায়ী প্ৰণৱ আলীও মিলি গ্ৰাহকজনৰ ওপৰত শাৰীৰিক আক্ৰমণ চলায় লগে লগে ঘটনাস্থলীতে গ্ৰাহক সিৰাজুল্লাহ আলী ঢলি পৰে ঘটনাস্থলীত গ্ৰাহকজনৰ আত্মীয় আহি পোৱাত তথাতৈকৈ হাজো বিষ্ণুমেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নাৰায়ণা হস্পিটেললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোকজনৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আহিব লগা হৈছে মানে মোৰ নিজৰে ভতিজা ছোৱালী মই নিজৰে ভতিজা ল'ৰা তাৰমানে আজি ইণ্টিকাল হ'ল মানে মহনীয়া গাঁৱৰ তাৰমানে পবোৱা নালিয়ে আৰু তেওঁ ল'ৰাই মাৰধৰ কৰাৰ পিছত মই ভতিজাটোক মই হেৰাইছোঁ আজি কিহৰ বাবে কাজিয়া শুনিছিলে কিহৰ বাবে কাজিয়া কৰিছিলে তৰ্ক বিতৰ্ক হৈছিলে তৰ্ক বিতৰ্ক হোৱাত তাৰপিছত সিহঁতে মাৰধৰ কৰে অকলে পায় ঘটনাটো হৈছিলে বৰমপুৰ হেৰি দলঙৰ ওচৰত কিহক লৈ হৈছিলে কাজিয়া কিহক লৈ মানে কিবা সেই তৰ্জাৰ বেৰাৰ কিবা সম্পৰ্ক লৈ পেলাই তাৰমানে তৰ্ক বিতৰ্ক হোৱাৰ পিছত মাৰধৰ কৰে সিৰাজুল্লাহ আলী কি বিচাৰিছে আমি ইয়াৰ মানে তদন্ত বিচাৰিছোঁ আৰু বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি মহোদয় তৰ্জাৰ দোকানী তেখেতৰ তাত মানে তেওঁ তৰ্জা বুক দিছিলে তেনেকুৱা সংক্ৰান্ততে মানে দুজনৰে মাজত মানে তৰ্কাতৰ্কি হেৰি হয়
তৰ্কাতৰ্কি হোৱাৰ পিছত তেনেকুৱাকৈ তাৰমানে তৰ্কাতৰ্কি লাগি থকাত তেওঁৰ ল'ৰা মানে শুনা পোৱা হিচাপত তেওঁৰ ল'ৰাকেইজনে আহি আমাৰ চিৰাজুল্লাহ কাকাক মানে তেওঁক জুপুৰি জুপুৰি প্ৰহাৰ কৰে আৰু পিছফালৰ পৰা মানে মাৰে। তেনেকুৱা হেৰি হোৱাত আমি গম পাই তেখেতক আকৌ মানে চিকিৎসালয়ত হাজোৰ বিষ্ণুৰাম মেধিত অনাৰ পিছত আকৌ ৰেফাৰ কৰি দিয়ে নাৰায়ণলৈ। তাত আমি চিকিৎসাৰ মানে প্ৰথম অৱস্থাতে তাৰে পিছতে তাৰমানে তেখেত ঢুকাল। কোন ঠাইত হৈছিলে এই ঘটনাটো? এইটো আপোনাৰ বৰম্বুৰ আপোনাৰ দলঙৰ ওচৰতে। আৰু কিমান সময়ত হৈছিলে? এইটো আপোনাৰ 12:30মান বজাত হৈছিলে। কেতিয়া মৃত্যু হ'ল তেখেতৰ? মৃত্যু আপোনাৰ 1:30মান বজাত হৈছে। আৰু যিয়ে এই কাণ্ডটো সংঘটিত কৰিছিলে তেখেতসকলৰ নামবিলাক জানে নেকি? তেখেতসকলৰ নাম আপোনাৰ পৱন আলীটো কৈছোঁ তেখেতৰ পিতা, আৰু আফজাল আলী, আপোনাৰ আইব আলী এনেকুৱা আছে। তেনেকুৱা নামটো অলপ অসুবিধা হ'ব, কিন্তু চিনি পাওঁ। আৰু কি বিচাৰিছে আপোনালোকে? এতিয়া আমি মানে তেখেত এজন মানে সামাজিক মানুহ আছিলে, চিৰাজুল্লাহ আলী খুব ভাল মানুহ আছিলে। তেখেতৰ আমি এতিয়া ন্যায় বিচাৰোঁ, তেওঁলোকক উচিত তদন্ত মানে শাস্তি দিব লাগে প্ৰশাসনে। উচিত শাস্তি পোৱাটো বিচাৰোঁ। এতিয়া আমি হাজো পুলিচ থানাতে আহিছোঁ, আৰক্ষী থানাত এজাহাৰ কৰিছোঁ। ভাৰপ্ৰাপ্ত অধ্যক্ষই ছাৰে কৈছে যে আমি উচিত তদন্ত ল'ম। আমি তেওঁলোকৰ ওচৰত আশাবাদী। টিহুৰ কঁঠালমুৱাত পিতৃ দিৱসৰ পালন কৰা হৈছে। 11গৰাকী আদৰ্শ পিতৃক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। গুৰুগৃহৰ উদ্যোগত সাংস্কৃতিক মহাসভা অসমৰ সহযোগত এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। টিহুৰ কঁঠালমুৰাস্থিত স্বেচ্ছাসেৱী অনুষ্ঠান গুৰুগৃহৰ উদ্যোগত আৰু সাংস্কৃতিক মহাসভা অসমৰ সহযোগত দেওবাৰে বিভিন্ন কাৰ্যসূচীৰে গুৰুগৃহৰ বাকৰিত পিতৃ দিৱস পালন কৰা হয়। এই উদ্দেশ্যে সাংস্কৃতিক কৰ্মী কুমুদ ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা বিশিষ্ট শিক্ষাবিদ ডাক্তৰ নাৰায়ণ চন্দ্ৰ শৰ্মা, প্ৰাক্তন মন্ত্ৰী প্ৰবীন্দ্ৰ ডেকাকে ধৰি একাধিক বিশিষ্ট লোক উপস্থিত থাকে। আদৰ্শ পিতৃসকলক চেলেং, গামোচা, স্মাৰক আৰু চন্দন গছৰ পুলিৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। উদ্যোগ বিভাগৰ বিষয়া নৱকুমাৰ তালুকদাৰে আগধৰা সভাখনত অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাই গুৰুগৃহৰ পুস্তিকাখন উন্মোচন কৰে। সমবেত সংগীত পৰিৱেশনেৰে আৰম্ভ হোৱা সভাখনত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা বিশিষ্ট শিক্ষাবিদ ডাক্তৰ নাৰায়ণ চন্দ্ৰ শৰ্মা, অৱসৰী প্ৰশাসনিক বিষয়া ভৱানী প্ৰসাদ শৰ্মা আদিকে ধৰি বিশিষ্ট ব্যক্তিয়ে অংশ লয়। ইপিনে পুৱাৰ ভাগত পতাকা উত্তোলন কৰে পিতৃ দিৱস উদযাপন সমিতিৰ সভাপতি কুমুদ ভট্টাচাৰ্যই আৰু গুৰুজ্যোতি প্ৰজ্বলন কৰে উদ্যোগ বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অৱসৰী অতিৰিক্ত সঞ্চালক নৱকুমাৰ তালুকদাৰে। ইয়াৰে পিছতে মঞ্চত প্ৰয়াত পিতৃসকলক স্মৰণ কৰি ভক্তি প্ৰদীপ প্ৰজ্বলন কৰে সাংস্কৃতিক মহাসভাৰ সভাপতি প্ৰবীত্ৰ কুমাৰ শৰ্মাই। আজি গুৰুগৃহৰ উদ্যোগত আৰু সাংস্কৃতিক মহাসভা অসমৰ সহযোগত যি পিতৃ দিৱস অনুষ্ঠানৰ আয়োজন হৈছে, এইটো অতি পবিত্ৰ অনুষ্ঠান। ইয়াৰে বহুকেইখন জিলাৰ উপযুক্ত 15গৰাকী পিতৃক আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। অসমৰ সংস্কৃতি, সনাতন সংস্কৃতি, পিতৃ মাতৃক শ্ৰদ্ধা কৰাটো সনাতন সংস্কৃতিৰ এটা অংগ। সেইকাৰণে শাস্ত্ৰত কৈছে পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ পিতৰি পিতৃমাপন্নে প্ৰিয়ন্তে সৰ্ব দেৱতা। পিতৃ আৰু মাতৃক দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা বুলি সনাতন সংস্কৃতিক জ্ঞান কৰা হয়। গতিকে পবিত্ৰ অনুষ্ঠানৰ লগত সাংস্কৃতিক মহাসভা অসমৰ সভাপতি হিচাপে আজি অনুষ্ঠানত বন্তি প্ৰজ্বলন ভাষণ দিবলৈ পাই মই আনন্দিত হৈছোঁ। আৰু আমাৰ দলটিয়ে তেওঁলোকৰ লগত সহযোগিতা আগবঢ়াই ভৱিষ্যতেও ইয়াতে পিতৃ দিৱস মাতৃ দিৱস প্ৰমুখ্যে সনাতন সংস্কৃতি প্ৰচাৰৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষকৈ অসমত প্ৰচলিত নৱ বৈষ্ণৱ ধৰ্মৰ বহুত মানুহে কেৱল দুজন গুৰুক চিনি পায়।
আচলতে ডক্টৰ মহিধৰ পাঠকৰ নেতৃত্বত গুৰুগৃহত ইয়াত 4জন ধৰ্মগুৰুক লৈ প্ৰচাৰ প্ৰসাৰ আৰু গৱেষণা কৰা হ'ব। অসমত নৱবৈষ্ণৱ ধৰ্ম বুলিলে 4জন গুৰুৰ নাম ল'ব লাগিব। শ্ৰী শ্ৰী হৰিদেৱ, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী দামোদৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ। এই 4গৰাকী ব্যক্তিক 4গৰাকী মহাপুৰুষক যি পৰ্যন্ত অসমবাসী ৰাইজে শ্ৰদ্ধা নিবেদন নকৰে, একেলগে নাম উচ্চাৰণ নকৰে, তেওঁলোকে নখনাৰ আমাৰ অসম নৱবৈষ্ণৱ ধৰ্মৰ আধৰুৱা ৰ'ব বুলি মই ভাবোঁ। গতিকে গুৰুগৃহত সাংস্কৃতিক মহাসভা অসমৰ সহযোগত আমি এনেধৰণেই কিছু পবিত্ৰ অনুষ্ঠান কৰিম বুলি আমি মনত কল্পনা কৰিছোঁ। আৰু যদি সকলো ফালৰ পৰা সকলো ঠিকে থাকে, ৰাইজৰ সহায় সহযোগ আস্থা থাকে, সাংস্কৃতিক মহাসভা অসমে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আমি আগুৱাই যাম। লগতে মই আপোনাক খবৰ জ্ঞাতাৰ্থ জনাইছোঁ যে ইতিমধ্যে সাংস্কৃতিক মহাসভা অসমে কেৱল অসমৰ ভিতৰত থকা নাই, অসমৰ পৰিধি ভাঙি অসমৰ লোক সংস্কৃতিসমূহ বাহিৰলৈ লৈ যাবলৈ আমি আপ্ৰাণ চেষ্টা কৰি আছিলোঁ। তাৰ চিনস্বৰূপে অহা 10 আৰু 11 আগষ্টত সুদূৰ বিহাৰৰ পাটনাত অসমৰ লোক সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ কাৰণে সাংস্কৃতিক মহাসভা অসমে ইতিমধ্যে নিমন্ত্ৰণ লাভ কৰিছে। আমি অসমৰ 40জনীয়া এটা লোক সংস্কৃতি দল লৈ আমি ইয়াৰ পৰা 9 তাৰিখে পাটনা অভিমুখে ৰাওনা হ'ম। চবকে নমস্কাৰ। আজি হ'ল 30 জুন। 30 জুনটো আচলতে আমাৰ এইবাৰৰ প্ৰথম পিতৃ দিৱস পালন কৰিছোঁ আমি ইয়াতে গুৰুগৃহৰ অনুষ্ঠানত। আৰু এইটোৰ পৰা আমি ভাবোঁ ইয়াৰ পিছত আৰু এনেকুৱা ব্যতিক্ৰমধৰ্মী নিশ্চয় আমি প্ৰগ্ৰেম ল'ম। গুৰুগৃহ নিজেই এটা ব্যতিক্ৰমী অনুষ্ঠান আৰু ইয়াৰ যিবিলাক প্ৰগ্ৰেম হ'ব বা ফাংচন হ'ব, উৎসৱ হ'ব, এইবিলাকৰো এটা বিশেষ ধৰণৰ ব্যতিক্ৰমী প্ৰগ্ৰেম আপোনালোকে দেখিবলৈ পাব। গুৰুগৃহ আৰম্ভণিতে ব্যতিক্ৰমী হিচাপে জন্ম লৈছে আৰু ভৱিষ্যতে যিখিনি কাম কৰিব ব্যতিক্ৰমধৰ্মী মানে হ'বই। প্ৰথমতে মাতৃ দিৱস, জগাতেটো চবেই জানে, তাৰপিছত আমাৰ পিতৃ দিৱস। গতিকে বৰ্তমান সময়ত আমি পিতৃ দিৱসটো এনেকৈ পালন কৰিছোঁ যাতে আজিৰ সমাজত ডেকা চামে ল'ৰা ছোৱালীয়ে পিতৃক অন্তত ভক্তিটো কৰে। নহ'লে যিটো অৱস্থা হৈছে, কাৰোবাৰ মায়েকক বাহিৰ ওলাই থৈ দিয়ে, বাপেকক ৰাস্তাত এৰি থৈ যায়, এইবিলাক কথা আমাৰ তাৰমানে একচুৱেলি ভাল কথা নহয়। সমাজখন বহুত তললৈ যায়। গতিকে এইখিনি সমাজৰ অলপ পৰিৱৰ্তন অনাৰ কাৰণে আমি গোটেই পিতৃ দিৱসৰ জৰিয়তে সমাজক এটা মেছেজ দিব খুজিছোঁ যাতে তেওঁলোকে পিতৃক শ্ৰদ্ধা কৰে, সন্মান কৰে আৰু পিতৃক দেৱতাৰ সদৃশ বুলি ভাবে। পিতৃয়ে গুৰু, আমি গানতো সেইটোৱে কৈছোঁ, পিতৃয়ে পৰম গুৰু। গতিকে এইখিনিৰ কাৰণে আমি পিতৃ দিৱস পালন কৰিছোঁ ইয়াতে। আজি আমি 15গৰাকী মাতিছিলোঁ, কিন্তু বৰষুণৰ বতৰৰ কাৰণে আমি 2জন নাপালোঁ। 2জন নাপাই আমি 13জন পিতৃ অলৰেডি ইয়াতে আমাৰ আজি আহিছে আহ্বান ক্ৰমে, আৰু তেখেতসকলক আমি উপযুক্ত সন্মান আৰু সম্বৰ্ধনা দিবলৈ আমি কৰিছোঁ, সমৰ্থ হৈছোঁ। গোলাঘাটত মন্ত্ৰী পীযুষ হাজৰিকা। গোলাঘাটৰ দগাঁও হাজতৰা ধনশিৰি নদীৰ পাৰত নৱনিৰ্মিত মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ। গোলাঘাটৰ বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগৰ উদ্যোগত নিৰ্মিত হৈ আছে প্ৰায় 800 মিটাৰ মথাউৰি। এই মুহূৰ্তত সেই খবৰ জনাই আছোঁ। গোলাঘাটত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা। গোলাঘাটৰ দগাঁও হাজতৰাৰ ধনশিৰি নদীৰ পাৰত নৱনিৰ্মিত মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ। গোলাঘাটৰ বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগৰ উদ্যোগত নিৰ্মিত প্ৰায় 800 মিটাৰ মথাউৰিয়ে জীৱন ৰক্ষা কৰিব প্ৰায়কেইখন গাঁৱৰ ৰাইজৰ। প্ৰায় 600 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰি সন্তুষ্ট বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা। ধনশিৰি নদীপৰীয়া ৰাইজৰ বাবে বাৰিষাই কোনো বিপদ নচপোৱাৰ পোষকতা মন্ত্ৰী পীযুষৰ। মন্ত্ৰী অজন্তা নেওগৰ সৈতে খোজকাঢ়ি মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ। এই য'ত জেগাটোত আছোঁ, ধনশিৰি নদীৰ পাৰত হাজতৰা গাঁৱত, ইয়াতে বোলে নদীখন 1 কিলোমিটাৰমান সোমাই আহিলে আৰু গাঁৱৰ মানুহবিলাক ইয়াৰ পৰা উঠি যাব লগা হ'ল। কিন্তু আমি যি এই 800 মিটাৰ জিঅ' ব্ৰেক প্ৰটেকশ্যন কৰিলোঁ, বাইদেৱে কৰাইছে, বাইদেৱে মোক কোৱাৰ কাৰণে মই চেংচন দিছোঁ, বাইদেৱে ডেফিনেটলি কৰিছে। এতিয়া আৰু গৰাখহনীয়া হোৱা নাই, মানুহখিনি ইয়াত ষ্টেবল হৈ গ'ল। আৰু অলপ মই চেষ্টা কৰিব খুজিম, নদীখন অলপ কাটি দি নদীৰ সিপাৰে যিখিনি মাটি আছে
তাত অলপ যদি কাটি দি নদীখন আৰু অলপ আগুৱাই দিব পাৰোঁ সমস্যাটো একেবাৰে শেষ হৈ যাব য'ত এতিয়া আমি আছোঁ তাৰ নদীত বালি পৰি যাব এই গাঁৱৰ মানুহখিনি আৰু ভৱিষ্যতে সুৰক্ষিত হৈ যাব কেতিয়াবা জীৱ-বেগৰ প্ৰটেকশ্যনো নষ্ট হয় বহুত বেছি পানীৰ সোঁত আহি গ'লে জীৱ-বেগো উঠি যায় কিন্তু নদীখন যদি অকণমান আগুৱাই গুচি যায় তেতিয়া এই বৰ্তমান য'ত নদীখন আছে তাত বালি পৰি যাব এই গাঁওখন ভালকৈ সুৰক্ষিত হ'ব সেইটো কৰিবলৈ মই চেষ্টা কৰিম কেৱল ইয়াতেই নহয় চাওক এতিয়া আমি এনেকুৱা ভাবোঁ আগতে অসমত 30ৰ পৰা 40টা মথাউৰি বছৰত ভাঙে আমি চেষ্টা কৰোঁ মাটিৰে মথাউৰি আৰু 60 চনৰ মথাউৰি 70 চনৰ মথাউৰি প্ৰত্যেকটো মথাউৰি নাভাঙাকৈ ৰাখিবলৈ আমাৰ কাৰণে কষ্ট কিন্তু আমি চেষ্টা কৰোঁ মথাউৰি যাতে কম ভাঙে মথাউৰি কম ভাঙিলেই পানী কম হয় কম দেখা পায় এতিয়ালৈকে ভগৱানে কৰিলে বৰাক ভেলীত পানী হৈছে আৰু বৰাক ভেলীৰ কৰিমগঞ্জত য'ত পানী হৈছে তাত মথাউৰি নাই এইবাৰ অলপ মথাউৰি তাতে কৰিম কিন্তু মেক্সিমামত মথাউৰি কৰিব পৰা জেগাই নহয় তাৰপাছত অকল আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত পানী এইবাৰ দেখিছোঁ হোজাই আৰু কামপুৰত হোজাই জিলাত আৰু নগাঁও জিলাৰ কামপুৰত 7 কিলোমিটাৰ মথাউৰি লাগে সেইটো আমি ইতিমধ্যে কামেই আৰম্ভ কৰি দিছোঁ আৰু হোজাইত 14 কিলোমিটাৰ মথাউৰি লাগে আমি চেংচন ইন প্ৰিন্সিপল চেংচন দিয়ে দিছোঁ গতিকে লাহে 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 পানী নেদেখা ৰাইজে হয়তো হ'ব যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ ঠিক আছে হ'ব ধন্যবাদ এইটো আছে ফ্লাড ফ্ৰী অসম বানমুক্ত অসমৰ অধীনত এই আমি আঁচনিখন পাবলৈ সক্ষম হ'লোঁ আৰু ইয়াৰ আপোনালোকে ৰাইজৰ কথা শুনিছে যে বহু বছৰ আগতে ইয়াত এখন গাঁও আছিলে সেই গাঁৱৰ মানুহখিনি উঠি গ'ল আৰু নদীখনো আহি প্ৰায় 1 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছিলে চবেই আতংকত আছিলে মই নিজে আতংকত আছিলোঁ যদি এই নদীখন আকৌ ভিতৰলৈ সোমাই যায় তেতিয়াহ'লে গোটেই বাগানখন আছে ইয়াৰ গোটেই আমাৰ কুঁহিয়াবাৰী অঞ্চলৰ মানুহবিলাক তেওঁলোকৰ হেৰি হ'ব যথেষ্টখিনি তেওঁলোকৰ ক্ষতি হ'ব যোৱা বছৰ তেখেতে চেংচনটো দিলে আজি কামখিনি সুন্দৰকৈ হৈছে আৰু কিছু আমাক কাম কৰিবলৈ কৈছে মই আশা কৰিছোঁ যে ৰাইজে ইমান দিনে ভুগি থকা এটা বৃহৎ যি সমস্যা এই সমস্যাটো মানে সৰ্বকালৰ কাৰণে শেষ হ'ব কিমান টকাৰ প্ৰজেক্ট আছিলে বাইদেউ প্ৰায় এইটো 4.5 কোটি টকাৰ প্ৰজেক্ট আছিলে 6 কোটি টকা আজি আৰু মই মন্ত্ৰী ডাঙৰীয়াক আচলতে আনিছোঁ আৰু তেখেতক আচলতে প্ৰজেক্টবিলাক দেখুৱাবৰ কাৰণে আজি আপোনালোকে দেখিছে গোলাঘাট সমষ্টি যথেষ্ট কৃত্ৰিম বানপানীৰ সমস্যা আছিল গোটেই আঠখেলীয়া মকৰংগী বৃহত্তৰ অঞ্চল আজি কৃত্ৰিম বানপানীৰ সমস্যা নাইকিয়া হৈছে পথাৰত তেওঁলোক খেতি কৰিবলৈ সক্ষম হৈছে তেখেতক আচলতে মই নিশ্চয় কৰি দেখুৱাবলৈ আনিছোঁ সেইখিনি আৰু ভৱিষ্যতে আৰু কিছুমান কাম কৰিব লগা আছে সেইখিনি তেখেতক ক'ম ঠিক আছে এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 বিৰতিৰ পাছত উলটি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ গোলাঘাটত অমানৱীয় ঘটনা সংঘটিত হৈছে এগৰাকী বৃদ্ধাক প্ৰহাৰ পাখণ্ড নাতিনীকৰ গোলাঘাটৰ মেৰাপানীৰ 5 নং গমাৰী চন্দনপুৰ গাঁৱত 65 বছৰীয়া এগৰাকী বৃদ্ধাক মাটিত বগৰাই বগৰাই প্ৰহাৰ কৰিলে পাখণ্ড নাতিনীয়েক দীপেন বৰাই এই মুহূৰ্তত সেই খবৰ আগবঢ়াইছোঁ গোলাঘাট জিলাৰ মেৰাপানীৰ 5 নং গমাৰী চন্দনপুৰ গাঁৱত 65 বছৰীয়া এগৰাকী বৃদ্ধাক মাটিত বগৰাই বগৰাই প্ৰহাৰ কৰিলে পাখণ্ড নাতিনীয়েকে পাখণ্ড নাতিনীয়েকৰ নাম দীপেন বৰা
দীৰ্ঘদিন ধৰি মাদক দ্ৰব্য সেৱন কৰা নাতিনীয়েকে মাটি বিক্ৰী কৰিবলৈ বাধা প্ৰদান কৰাৰ বাবে আইতাকক মাটিত বগৰাই প্ৰহাৰ কৰে। এই ক্ষেত্ৰত বৃদ্ধা আইতাই মেৰাপানী থানাত গোচৰ ৰুজু কৰিছে নাতিনীয়েকৰ বিৰুদ্ধে। এই আইতাজনী মাৰিছে, নাতি মাৰিছে, নিজৰ কোৰ নাতি মাৰিছে, মাৰোঁতে বগৰাই মাৰিছে। এতিয়া আমি দেখি হস্পিটাললৈ আহিছে, আমি দেখি তাৰমানে বেয়া লাগিছে, লৈ আহিছোঁ আইতাজনী আনি। আমাৰো নাতি আছে, আমাকো মাৰিব নহয়, মাৰিবতো, আমাকো মাৰিব। সেইটো কাৰণে আইতাজনীক মই লৈ আহিছোঁ, আনি বলক থানালৈ যাওঁ বলক, এনেকৈ কৈ লৈ। এতিয়া এজাহাৰ দিলে নেকি আইতাই? দিয়া নাই, দিব। ক'ত দুখ পাইছে আইতাই? হাতত পাইছে। ক'ত আপুনি ক'ত হাতত মাৰিছে, এই টিকাত মাৰিছে, এইফালে গোটেই গাটো বগৰাই মাৰিছে ৰাস্তাত। দুলীয়াজানত দিহিং নদীৰ বানৰ ভয়াৱহ ৰূপ। শেহতীয়া বান পৰিস্থিতি বুজ তুলে স্থানীয় বিধায়ক, ডিব্ৰুগড় জিলা প্ৰশাসনৰ এটা উচ্চ স্তৰীয় দলে। ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে বানৰ কবলত পৰি এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। দুলীয়াজানত দিহিং নদীৰ বানৰ ভয়াৱহ ৰূপ। স্থানীয় বিধায়ক, ডিব্ৰুগড় জিলা প্ৰশাসনৰ এটা উচ্চ স্তৰীয় দলে ল'লে পৰিস্থিতিৰ বুজ। ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। সমান্তৰালভাৱে বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত এমুঠি অন্নৰ বাবেও হাহাকাৰময় পৰিস্থিতিয়ে দেখা দিয়া পৰিলক্ষিত হৈছে। এই সম্পৰ্কে স্থানীয় বিধায়ক তেৰছ গোৱালাই মুখ্যমন্ত্ৰীক জনোৱা এক অনুৰোধৰ ভিত্তিত দেওবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ এটি উচ্চ স্তৰীয় দলৰ উপৰিও END বিভাগ আৰু বিধায়কগৰাকী টিপলিং গাঁও পঞ্চায়তৰ অন্তৰ্গত বামুণগাঁও, দিগবৈমুখ গাঁৱৰ মুঠ 118টা বানাক্ৰান্তৰ পৰিয়ালৰ ওচৰত গৈ খবৰ লোৱাৰ লগতে বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত ত্ৰিপাল, চাউল, দাইল, নিমখ আদি খাদ্য সামগ্ৰী যাতে সোনকালে যোগান ধৰিব পাৰি তাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায়। দুলীয়াজান বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং নদী দ্বিতীয় এটা বৃহৎ নদী। যোৱা ৰাতিৰ পৰা ইয়াত বিশেষকৈ অৰুণাচল অঞ্চলত অধিক বৰষুণ হোৱাৰ বাবে ফেনে ফুটুকাৰ ইয়াৰ পানী বাঢ়িছে আৰু ইতিমধ্যে টিপলিং গাঁও পঞ্চায়তৰ দিগবৈমুখ আৰু বামুণ গাঁৱৰ প্ৰায় 117টা ঘৰ ইতিমধ্যে পানীত সোমাইছে। ৰাতিপুৱা প্ৰায় 7টা বজাত যেতিয়া মোৰ ইয়াৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বুথ কমিটিয়ে মোক জনোৱাৰ লগে লগে মই ডিব্ৰুগড় জিলা আয়ুক্তক মই টেলিফোনত জনাইছোঁ, আমাৰ ৰেভিনিউ এডিশ্যনেল ডেপুটি কমিশ্যনাৰ তেওঁক জনাইছোঁ, আমাৰ চাৰ্কুল অফিচাৰক জনাইছোঁ আৰু ইতিমধ্যে তেওঁলোকে মানুহ পঠিয়াইছে। যিসকল ঘৰ ইতিমধ্যে পানীত সোমাইছে তেওঁলোকক তিৰপাল দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে আৰু তেওঁলোকৰ ৰাচনৰ কথাটো মোক ডিচিয়ে অলপ আগত জনাইছে যে ৰাতি অলপ দেৰি হ'ব, তেওঁলোকৰ চাউল, দাইল আৰু নিমখকে ন্যূনতমে তেওঁলোকে পঠোৱাৰ ব্যৱস্থা কৰিম বুলি কৈছে। আৰু মই কৈছোঁ এইটো এটা প্ৰাকৃতিক দুৰ্যোগ, সকলো ৰাইজ সহযোগ কৰি আছে বা কৰিব, এইটো আমাৰ যিহেতু এই অঞ্চলটোৰ ৰাইজৰ মই ধন্যবাদ জনাইছোঁ। কিন্তু মোৰ কথাটো হ'ল যে আমাৰ চৰকাৰখনে ডাইজেষ্টাৰ মেনেজমেণ্টৰ কাৰণে ছাফিচিয়েণ্ট মেটেৰিয়েলছ ৰেডি ৰাখিছে আৰু মোক ডিচিয়ে এতিয়া মোক গোটেই কথাখিনি জনালে। মই আশা ৰাখিছোঁ অলপ পিছতে আমি প্ৰত্যেকটো পীড়িত পৰিয়ালক আমি এই সুবিধাখিনি দিব পাৰিম আৰু কোনো পীড়িত পৰিয়ালে যাতে ইয়াৰ পৰা বঞ্চিত নহয় এইটো নিশ্চিত কৰাটো মই বিধায়ক হিচাপে মই নিশ্চিত কৰিব লাগিব। আৰু মোৰ ইয়াত লাট মণ্ডল, গাঁওবুঢ়াকে ধৰি বহুকেইজন বিভাগৰ মানুহ ইয়াত পানীত নামি তেওঁলোকে গোটেই ছাৰ্ভে কৰি আছে। ভেটেনেৰি ডিপাৰ্টমেণ্টটো ইতিমধ্যে আহিছে, অহাকালি তেওঁলোকো আহিব। গৰু, ছাগলী, পশুধন যাতে কোনো নষ্ট নহয় গোটেই ব্যৱস্থাটো ইতিমধ্যেই নিৰীক্ষণ কৰি আছে। তেওঁলোকক যিখিনি আমি ছাপৰ্টিং দিব লাগে পৰ্যাপ্ত পৰিমাণৰ ছাপৰ্টিং দিবৰ কাৰণে ডিচিয়ে ইতিমধ্যে মোক এচুৰেঞ্চ দিছে। মই আশা ৰাখিছোঁ যে অহা ৰাতিপুৱা যাতে আমি কোনো ধৰণৰ কমপ্লেইন নোহোৱাকৈ সকলো পীড়িত ৰাইজক সা সুবিধাখিনি আমি প্ৰদান কৰিব পাৰিম। প্ৰসংগ পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসৰ হত্যাকাণ্ড। সচিব চন্দ্ৰকান্ত দাসৰ পত্নীয়ে চুপাৰী দিয়াৰ অভিযোগ। পত্নী আৰু খোলখালিয়ে মিলি পৰিকল্পনা কৰিছিল হত্যাকাণ্ডৰ। এই মুহূৰ্তত এই খবৰ আগবঢ়াইছোঁ। পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসৰ হত্যাকাণ্ড। পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসৰ পত্নীয়ে চুপাৰী দিছিল। পত্নী আৰু খোলখালিয়ে মিলি পৰিকল্পনা কৰিছিল হত্যাৰ। পত্নী নীলিমা কছাৰী আৰু খোলখালী বিনিমা কছাৰীয়ে মনোজ কুমাৰ বসুমতাৰীক দিছিল চুপাৰী। 2 লাখ টকা দিছিল চুপাৰী।
মে মাহৰ পৰাই পৰিকল্পনা কৰিছিল হত্যাকাণ্ডৰ একাধিক নাৰীৰে সম্পৰ্ক থকাৰ সন্দেহত হত্যাৰ পৰিকল্পনা কৰিছিল বন্ধুক ক্ৰয় কৰিছিল ডিমাপুৰৰ পৰা গুৱাহাটীৰ পৰা বলেৰো বাহনেৰে আহিছিল 4জন হত্যাকাৰী হত্যাকাণ্ড সংঘটিত কৰাৰ পূৰ্বে 17, 24 আৰু 25 জুনত পৰিস্থিতি পৰ্যবেক্ষণ কৰিছিল আৰু 26 জুনত পৰিকল্পনা অনুসৰি গুলিয়াই হত্যা কৰিছিল সচিব চন্দ্ৰকান্ত দাসক ইতিমধ্যে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ লগত জ্যোতিষ দৈমাৰী নকুল ইছলাৰী সাগৰা নাৰ্জাৰী মনোজ কুমাৰ বসুমতাৰী জুনেল দৈমাৰী আৰু নীলিম কছাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাইকেইজন যুৱক আছিল এনডিএফবিৰ প্ৰাক্তন সদস্য अपनी सभी जाने 24 जून को हमारे याते सिकंसला जीपी सेक्रेटरीर क्लोज रेंज और पूरा फायरिंग करी पेলাই কিছুমান দূৰতে এই তো মার্ডার কৰিছিলে তাৰ পিছত আমি ইনভেস্টিগেশন স্টাर्ट কৰিলো और যিমান ঘটনা रिलेटेड विटनेसेस आसिले या गाँवर मानु आसिले रिलेटिव्स आसिले আমি सभी को एग्जामिन কৰিলো और हमार पैरेलली टेक्निकल एनालिसिस और फोरेंसिक एनालिसिस चलि आसिले যোৱাকালি আমি কনফাৰ্ম হলো কি ইয়াতে ঘটনাত 5-6 জন মানুহ জড়িত আছে কালি আমাৰ মাল্টিপল টিমস ফৰ্ম কৰা হ'ল এটা টিম এডিশনাল এসপি হেডকোয়াৰ্টাৰৰ নেতৃত্বত কোকৰাঝাৰত গৈছিলে সেকেন্ড টিম এসডিপিও নৰ্থ সলমাৰা নেতৃত্বত শিলঙত আছিলে আৰু এটা টিম ডিএসপি হেডকোয়াৰ্টাৰ নেতৃত্বত গুৱাহাটীত গৈছিলে और एक टीम हमार चिरांगत গৈছিলে ओसी বঙ্গাইগাঁও নেতৃত্বত और এটা টিম हमार चिरांग फाले आरु গৈছিলে तो काली আজি দিনত हमार ऑपरेशन चलिले আমি শিলঙৰ পৰা জ্যোতিষ দাইমাৰী को अरेस्ट কৰিলো और गुवाहाटीत हमार सारगा नार्जारी मनोज बसुमतारी जुनेल দৈমাৰী এই 3 জন মানুহ গুৱাহাটী পৰা अरेस्ट কৰা হৈছে আৰু ডিসি জিপি সেক্রেটারির ওয়াইফ অভ্যাপুরীর পৰা अरेस्ट করা হল আৰু জিপি সেক্রেটারির ওয়াইফ और সিস্টার ই গোলপাৰাৰ পৰা अरेस्ट হৈছে তেখেতৰ নাম হয় বিনিমা কোছাৰী অন দা ৱে আছে যেতিয়া আমি টেকনিক্যাল এনালিসিস और হিউম্যান ইন্টেলিজেন্সৰ পৰা ই তো আমি কনক্লুড কৰিব পাৰিছো জিপি সেক্রেটারির মার্ডারত ওয়াইফ नीलिमा कोसारी और तेखेतर सिस्टर बिनिमा कोसारी दुटा प्लान करी पेলাই तेखेतरी एटा नेफ्यू आसे मुकुल मनोज बसुमतारी एलियास म्यूनिशन भी कय तेखेतक 2 लाख टका कैशत दिছিলে म्यूनिशन सग्रमा नार्जारी नुकुल ईश्वरी ज्योतिष दाइमारी और जुनेल दाइमारी यार लगत मिली पेলাই ই তো मर्डर तो प्लान करिले और ये सब एक्स एनडीएफबी कार्डर हो 17 तारीख जुनेल दाइमारी जो आसे 17 तारीखर পৰা ইয়াতে আহিলে ইয়াতে रेकी करिले आरु 3 जन जो आसिले ই 24 तारीख और 25 तारीख रेकी करिले और 26 तारीख काम तो एग्जीक्यूट करा हल जुनेल दाइमारी ই वेपन 7.65 mm पिस्टल नागालैंडर পৰা আনিছিলে ডিমাপুৰৰ কিনি আনিছিলে और गुवाहाटीत वेपन तो सागरा नार्जारी को दिया हल सागरा नार्जारी घर है कोकराझार पीएस कोकराझार डिस्ट्रिक्टर डोटमा पीएसत है एक दिन आगत वेपन सागरा ताते थोले और ই तो किलिंग हुआर पिছত आकु गई पेলাই कोकराझारत वेपन लुकाई दिले और तार पिছত सब निजर निजर ठाई शिलंग गुवाहाटी रुनिघाटा चिरांग सब जगह गुसी गल हमार टीम सब मानू को अरेस्ट करिबले सक्षम होइसे और तार पर हमी 7.65 mm पिस्टल और 6 लाइव राउंड्स अम्यूनिशन रिकवर करा हल एटा पल्सर बाइक जो क्राइमत यूज होइसिले AS 267826 ये तो पल्सर बाइक रिकवर करा हल एटा बोलेरो गाड़ी और आसिले जार पर गुवाहाटी पर यार लोके बोलेरो गाड़ी आइसिले 3 जन तार पिছত बाइक यूज करिले बोलेरो गाड़ी भी रिकवर करा हल ऑन द वे आसे ये तो हमें सीज करिम अलग पिছত और
মোটামুটি ঘটনাৰ সন্দৰ্ভত ইমানেই ডিচিজৰ ৱাইফ সাসপিশন কৰিছিলে তেখেতৰ ইলিচিট ৰিলেশ্যনশ্বিপ লৈ পেলাই আৰু তাৰ কাৰণে দুটাৰ মাজত কাজিয়া বি হৈছিলে আৰু এই কাজিয়াটো কাফি দিনৰ পৰা চলি আছিল आर्म्स आमी कमरपारा गाँव आसे डोटमा PS कोकराझार तार पर रिकवरी हल बाइक जो आसे रुनीघाटा PS और अंडर होइसिले और बोलेरो गुवाहाटी पर रिकवरी घटनार दिन चारोजन याते आसिले दुजन ऑन द स्पॉट आसिले दुजन अलग काखत आसिले सा दुकानत सागरा नार्जारी आसिले और ये নুকুলেশ্বৰী আছে নুকুলেশ্বৰী শ্বুট কৰিছে ই তো ৰুণিকাটা চিৰাঙৰ এতিয়া আমাৰ টেকনিকেল এনালিচিছ কিছুমান বাকী আছে ইটো আমি চাই আছোঁ আৰু কিবা এংগেল ওলালে আমি আপোনাক ডিউ কোৰ্স অফ টাইমত জনাম থেংক ইউ গোৱালপাৰা ফুলখালীজন কি ধৰণে জড়িত হৈছিল স্যাৰ नहीं सिस्टर और डिसीजर वाइफ एकेलगे मिली पेলাই ये तो प्लान কৰিছে और তেখেতৰি নেফিউ আছে মিউনিশন এলিয়াস মনোজ বাসুমতাৰী তেখেতক ইউজ কৰিছিল কিমান দিনৰ গোটে প্ল্যানটো কিমান দিনৰ ই মে মাহৰ পৰা প্লান কৰি আছিল কিমান টকা চুপাৰি দিয়া 2 লাখ টকা কেছ তো দিছ এটো দিয়া হল দিয়া স্যার রিলেশনশিপটা কাল লগত কন্টাক্ট কৰিছে সরি এক্সট্ৰা বহুতখিনি মানুহ আছে তাৰ লগত ইলিচিট ৰিলেশ্যনশ্বিপ और সাসপিশন কৰিছিলে তো মানুহ নাম তো আমি ক'ব খোজা নাই মাল্টি ৰিলেশ্যনশ্বিপ তেখেতৰ কিছুমান টেকনিকেল এনালিচিছ এতিয়া বি বাকী আছে সিন্স আমাৰ 3-4 দিনই হৈছে একবাৰ আমি 2-3 দিন পিছত তো কনফাৰ্ম কৰিব পাৰিম बोलेरो नंबर এতিয়া মোৰ হাতত নাই এতিয়া আহিবই আমি আপোনাক দিম সাপোটগাম পৌৰসভাৰ উন্নয়নৰ ফফুলা স্বৰূপ বছৰ বছৰ ধৰি এটা পথে জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক কাণখাৰ নাই সাপোটগাম পৌৰসভাৰ 1955 চনতে স্থাপিত হোৱা সাপোটগ্ৰাম পৌৰসভাৰ উন্নয়নৰ ফফুলা স্বৰূপ বছৰ বছৰ ধৰি এটা পথে জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক অভিযোগ অনুসৰি পথছোৱাৰ দুৰৱস্থাৰ বাবে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে পথাচাৰীও সময়মতে গৈ নাপায় গন্তব্যস্থান অলপ বৰষুণ দিলেই 9 আৰু 10 নম্বৰ ৱাৰ্ডত সৃষ্টি হয় কৃত্ৰিম বানৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিও একো সঁহাৰি নোপোৱাৰ অভিযোগ একাংশ স্থানীয় লোকৰ এতিয়া প্ৰশ্ন হয় সাপোটগ্ৰাম পৌৰসভাৰ কৰ্তৃপক্ষৰ গা লৰিবনে ভোক্তাভোগী ৰাইজৰ হৈ পথটো সুচল কৰি দিবনে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আমরা 9-10 বাসিন্দা সাপোটগ্রাম ওয়ার্ড নাম্বার 9 আর 10 বাসিন্দা আমাদের এই রাস্তার ড্রেন না হওয়ার জন্য আমাদের খুব অসুবিধা অনুভব করা হচ্ছে বাচ্চা কাচ্চার অসুবিধা স্কুলে যাওয়ার কলেজে যাওয়ার খুব অসুবিধা হচ্ছে এমনকি এই জল আমাদের বাড়ি দিয়ে পাস হইতেছে কোনো ড্রেনের ব্যবস্থা নেয় না টাউন কমিটিতে অনেক অনুরোধ করা হয়েছে ড্রেন করার জন্য কিন্তু কোনো ব্যবস্থা আজ পর্যন্ত হয় না মই এইটো ওয়ার্ডৰে বাসিন্দা আজি 3 বছৰমান হৈছে এই ৰাস্তাটোৰ এনেকুৱা অৱস্থা আপোনালোকে চাইছে এই ৰাস্তাটোৰ এনেকুৱা বাৰ আমাৰ পৌৰসভাক কৰ্তৃপক্ষক অৱগত কৰা হৈছে কিন্তু সিহঁতে কোনো কাণ নাই সিহঁতৰ যোৱা বছৰ দুৰ্গা পূজাৰ টাইমত কিবা কোৱাতে 2 গাড়ীমান ইয়াত চেন গ্ৰেভেল পেলাই সেইটো সিহঁতৰ কাম সামৰি থৈ গৈছে আজিলৈকে কিমান মানুহ তাত গৈ লিখিতভাৱে মৌখিকভাৱে আমাৰ পৌৰপতি বা উপপৌৰপতি ওয়ার্ড কমিশনার সিহঁতক জনোৱা হৈছিল কিন্তু সিহঁতে এইটোৰ কোনো ব্যৱস্থা লোৱা নাই গতিকে বাধ্য হৈ আপোনালোকক মাতিব লগা হ'ল আমাৰ এইটো ৰাস্তাৰ সিফালটো হৈছে 9 নম্বৰ ওয়ার্ড আৰু ইফালেটো হৈছে 10 নম্বৰ ওয়ার্ড তো ইয়াত দুজন ওয়ার্ড কমিশনার আছে দুজন ওয়ার্ড কমিশনার কারো কাণখান নাই সিহঁতে কি এতিয়াও কি দেখা পোৱা নাই নেকি আজি 2 বছৰ 3 বছৰ হৈ গ'ল ৰাস্তাটো এনেকুৱা পৰিস্থিতি এতিয়া খবৰ ইমানেই পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ